So hello students, আজি আমি আৰম্ভ কৰিব গৈছো ক্লাস 10 ম্যাথমেটিক্স অনুশীলনী 3 পইণ্ট আমাৰ 3.2 হ'ব। সো এতিয়ালৈকে আমি 3.2 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 আমি কৰি পেলাইছো। এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 2। সো তোমালোকে যদি সাবস্ক্ৰাইব কৰা নহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ আহি থকা ভিডিও কিটা নোটিফিকেশন তোমালোকে পাই থাকে। ঠিক আছে, সো স্টাৰ্ট কৰো। So here question number 2 আমাক দিয়া আছে যে a1 by a2 b1 b2 c1 by c2 ৰিজাই তলৰ সমীকৰণ কেটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব এটো আমাক নিৰ্ণয় কৰিব দিছে। ঠিক আছে, কেনেকৈ নিৰ্ণয় কৰো হেতু চোৱা। তাৰ আগত আমি কিছুমান বস্তু বুজি ল'ব লাগে। সো আগৰ question number যেতিয়া আমি 1 আলোচনা কৰি আছিল তেতিয়া আমি কিছুমান লেখ অঙ্কন কৰিছিলো। সো সেই লেখত তোমালোকে লেখটো অঙ্কন কেনেকৈ কৰিব লাগে হেতু শিকিলা। সমীকৰণটো বনাই পেলাই লেখটো কেনেকৈ অঙ্কন কৰিব লাগে এটো তোমালোকে শিকিছা। কিন্তু সেই লেখৰ যেটো ব্যৱহাৰ আছে এটো কেনেকৈ ধৰণৰ হ'ব পাৰে হেতু আমি ইয়াতে দ্বিতীয়তে শিকিম। ঠিক আছে, সো মই ইয়াতে তিনি ধৰণৰ সমীকৰণ এটা লিখি দিছো। সো আমাৰ যেটো ৰৈখিক সমীকৰণ যোৰ আৰ্হিটো হয় হেতু আছে যে a1x + b1y + c1 = 0 আৰু a2x plus b2y plus c2 = 0 তেটো গল ৰৈখিক সমীকৰণ আৰ্হিৰ জোৰ। ঠিক আছে, দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰৰ আৰ্হি। সো এই আৰ্হি মতে আমি সমীকৰণ কিটা গঠন কৰো আৰু ইয়াত চোৱা আমি কিছুমান সমীকৰণ এটা লৈ লৈছো। এই সমীকৰণ কিটাত আমি এটো চাব লাগে যে ইহঁতৰ যিখিনি লেখ আছে হেতু কেনেকৈ ব্যৱহাৰ কৰে। সো প্ৰথম সমীকৰণটো ইয়াতে চোৱা আমি চাইছো ইয়াতে কি যে লেখ দুটা কাটাকুটি কৰি আছে। ঠিক আছে, সো আমি কি দেখিলো যে লেখ দুটা এটা বিন্দুত কাটি আছে। আমি লিখিম এটা বিন্দুত কাটে। তেন্তে আমি আগৰ যেটো 1 নম্বৰ প্ৰশ্ন আছিল তাতে আমি দেখিছিলো যে এটা বিন্দুত কাটি যত কাটে হেতুৱে তাৰ সমাধান হয়। ঠিক আছে, দ্বিতীয়তে 2 নম্বৰ সমীকৰণটো চোৱা। ইয়াতে যিখিনি সমীকৰণ দুটা দিয়া আছে হেতু হিচাপে আমি যদি লেখটো অঙ্কন কৰো ইয়াতে কি দেখি পোৱা যায় যে দুটাও লেখ এটাই আনটোৰ লগত মিলি গৈ আছে। দুটাও লেখৰ ভিতৰত এটাই আনটোৰ লগত মিলি গৈ আছে। তেন্তে আমি কম যে লেখ দুডাল মিলি যায়। ঠিক আছে, লেখ দুডাল কি হয় মিলি যায়। ঠিক আছে, এটা তৃতীয়তে আমি কি দেখিলো যে এটো সমীকৰণ যেতিয়া আমি ব্যৱহাৰ কৰো তেন্তে আমি দেখি পাও যে লেখ দুটা কেনেকৈ থাকে সমান্তৰালকৈ থাকে। তেন্তে ইহঁতে মিলি না যায়। ইয়াতে চোৱা লেখ দুডাল কি হয় মিলি যায়। তেন্তে ইয়াতে যদি এটা বিন্দুত কাটিলে যদি এটা সমাধান সঠিক সমাধান হ'ব পাৰে তেন্তে যদি দুটা লেখ মিলি গলে কেইটা বিন্দুত ইহঁতে লগ লাগিব তো অসংখ্য বিন্দুত লগ লাগিব। তেন্তে ইয়াৰ সমাধান কিমান হ'ব অসংখ্য সমাধান হ'ব। সো ইয়াত চোৱা এটা বিন্দুত কাটিলে আমি কম অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান আছে। লেখ দুডাল মিলি যায় তেতে ইয়াৰ সমাধান কিমান হ'ব পাৰে যেহেতু মিলি যায় তাৰমানে অসংখ্য বিন্দুত ই টাচ কৰিব তেন্তে ইয়াৰ সমাধান অসংখ্য সমাধান হ'ব। ঠিক আছে, ইয়াৰ অসংখ্য সমাধান হ'ব কাৰণ দুটাও লেখ মিলি গৈছে। তো কেইটা বিন্দুত ইয়াতে দুটাও মিলি গৈছে তো আমি চাও ইয়াতে অসংখ্য বিন্দু আছে। তেন্তে অসংখ্য বিন্দুত হেতে লগ লাগিব আৰু অসংখ্য সমাধান ইয়াৰ পোৱা যাব। তৃতীয় নম্বৰ লেখটোত আমি যদি চাও তেন্তে দুটাও ৰেখা বা দুটাও লেখ কটো কাটাকুটি বা সংযোগ বা টাচ হোৱা নাই। তেন্তে ইয়াৰ সমাধান পোৱাটো আমি ইয়াৰ পৰা সমাধান নাপাম। তেন্তে আমি কি লিখিব পাৰো যে প্ৰথমে লিখিম যে ৰেখা দুডাল সমান্তৰাল। ৰেখা দুডাল সমান্তৰাল আৰু কোনো সমাধান নাই। কোনো সমাধান নাই। ঠিক আছে, এটা চোৱা ইয়াতে সমাধান পোৱা যাব ইয়াতে সমাধান পোৱা যাব। তেন্তে এই দুটাক আমি ভাগ কৰিলো সংগত বুলি ইয়াক আমি কলো
যে এইটো অসংগত ঠিক আছে তেন্তে যেটো সমীকৰণ সমাধান নাই তাক আমি অসংগত বুলি কম আৰু যিখিনি সমীকৰণ সমাধান থাকিব সো ইয়াত অসংখ্য সমাধান আছে তাৰ মানে সমাধানটো আছে ইয়াতে এটা সমাধান হলো সমাধান আছে তেন্তে এটোক আমি সংগত আৰু হেতুক আমি অসংগত বুলি কম কিন্তু এটা প্ৰশ্ন হল যে আমাক যদি এনেকে দুটা লেখ দি দিয়ে সো আমি কেনে যিখিনি সমীকৰণ আছে এটো আমি কেনেকৈ চাই পেলাই ক'ব পৰা যায় যে এটো সংগত নে অসংগত সো ইয়াক হেতু কৰিব কাৰণে আমাক গোটে লেখটো অঙ্কন কৰিব লাগিব সো ইয়াৰ কিবা শৰ্টকাট যদি আছে তেন্তে হেতু আমি চাও ইয়াত কি আছে চোৱা এটা লক্ষ্য কৰিলে তুমি দেখি পাবা যে ইয়াতে যদি আমি a1 বাই a2 উলাও তেন্তে এটো হয় যে 1/3 b1 বাই b2 আমি যদি নিৰ্ণয় কৰো তেন্তে এটো হয় যে -2/4 which is equal to -1/2 সেটা আমি কি দেখিলো যে a1 বাই a2 not equal to b1 by b2 ঠিক আছে সো এটা আমাৰ কন্ডিশন আহিলে নেক্সট ইয়াতে যদি আমি চাও সো ইয়াতে a1 by a2 তো আমাৰ আহিছে 2/4 which is equal to 1/2 b1 by b2 equal to আহিব 3/6 which is equal to 1/2 আকৌ যদি আমি c1 by c2 উলাও -9 by -18 যেটো কাটা গলে সো ইয়াত c1 by c2 আমি উলাই থলে এটো -9 by 18 আই গল তোমাৰ 1/2 আহিল ঠিক আছে সো ইয়াৰ পৰা আমি দেখি পালো যে a1 by a2 b1 by b2 c1 by c2 তিনিটা সমান আছে তেন্তে আমি লিখিলো a1 by a2 b1 by b2 c1 by c2 ঠিক আছে এটা এইটো শর্ত চোৱা ইয়াতে যেতিয়া আমি 3 নম্বৰ সমীকৰণৰ a1 by a2 নিৰ্ণয় কৰিলো তেন্তে a1 by a2 1/2 আহিলে b1 by b2 1/2 c1 by c2 1/3 আহিলে তেন্তে ইয়াৰ পৰা আমি বুজি পালো যে a1 by a2 ইকুৱেল টু আছে b1 b2 কিন্তু নট ইকুৱেল টু c1 by c2 তেন্তে আমি এই শৰ্তটো লিখিলো আৰু এই শৰ্তটোৱে কি বুজাব যে ৰেখা দুডাল সমান্তৰাল হ'ব ইয়াৰ কোনো সমাধান নহব অৰ্থাৎ ই অসংগত হ'ব ঠিক আছে ইমানখিনি বুজি পাইছা সো ইয়াৰ পৰা আমি কি নিৰ্ণয় কৰিব পাৰো যে আমাক যদি দুডাল সমীকৰণ দিয়া থাকে তেন্তে এই সমীকৰণটো চাই পেলাই আমি ক'ব পাৰো যে এতে সংগত হয় নে অসংগত হ'ব ঠিক আছে সমীকৰণ দুডাল এটা বিন্দুত কাটিব নে অসংখ্য বিন্দুত কাটিব নে কোনো বিন্দুত না কাটিব হেতু আমি লেখটো তোমাৰ সমীকৰণটো চাই পেলাই নিৰ্ণয় কৰিব পাৰো ঠিক আছে সো এতিয়া আমাক যেটো প্ৰশ্ন দিয়া আছে এইটো প্ৰশ্নলৈ আমি যাও সো এইটো চোৱা কোৱেশ্চন নম্বৰ 2 1 দিয়া আছে আমাক যে a1 by a2 b1 b2 c1 by c2 ৰিজাই তলৰ সমীকৰণ কিটা মানে এইকিটা মান নিৰ্ণয় কৰি পেলাই তলৰ সমীকৰণ কিটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব হেতু আমাক নিৰ্ণয় কৰিব লাগে ঠিক আছে সো কেনেকৈ নিৰ্ণয় কৰে এইটো চোৱা প্ৰথমে আমি উলাই লম a1 by a2 b1 by b2 আৰু c1 by c2 ঠিক আছে ইয়াত চোৱা এটা তোমাৰ a1 আছে 5 a2 আছে 7 b1 আছে -4 b2 আছে 6 c1 আছে 8 আৰু c2 আছে তোমাৰ -9 তেন্তে আমি যদি a1 by a2 উলাও এটো হৈ যায় 5/7 b1 by b2 উলালে এটো হৈ যাব -4/6 যেটো আমি লিখিব পাৰো -2/3 আৰু c1 by c2 আমাৰ আহি যায় 8/9 তেন্তে আমি কি ক'ব পাৰো চোৱা a1 by a2 ইকুৱেল আছে নে b1 b2 নাই not equal to b1 by b2 এটাকে চোৱা এটো কোনটো শৰ্ত আছিল এটো প্ৰথম শৰ্তটো আছিল যে ৰেখা দুডাল এটা কি দিছে যে ৰেখা দুডাল এটা বিন্দুত কাটিব ঠিক আছে দুই নম্বৰটো চোৱা এটো হৈ গল a1 আমাৰ দিয়া আছে 6 a2 হৈ গল 2 b1 হৈ গল -3 b2 হৈ গল -1 আৰু c1 হৈ গল 10 আৰু c2 হৈ গল 9
তেন্তে a1/a2 আমি নিৰ্ণয় কৰিলে এইটো আহি যাব 6/2 এটোক আমি লিখিব পাৰো 3/1 ঠিক আছে সো নেক্সট b1/b2 আমি লিখিলে এটো আহি যাব -3/-1 যেটোক আমি লিখিব পাৰো 3/1 কাৰণ মাইনাস মাইনাস ক্যান্সেল আর c1/c2 আমি লিখিলে এটো হ'ব 10/9 এটো ক্যান্সেল না যায় সেয়াৰ পৰা আমি দেখি পালো যে a1/a2 ইকুৱেল টু আছে b1/b2 not equal to c1/c2 সো এটো কোনটো শর্ত আছিল 3 নম্বৰ শর্ত আছিল এটাকে ৰেখা দুডাল কি হ'ব ৰেখা দুডাল সমান্তৰাল ঠিক আছে এটো গল কোৱেশ্চন নাম্বাৰ 2 1 আৰু 3 টো কৰাইছো 2 টো নিজে কৰি লবা সো হেল্লো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 3 সো কোৱেশ্চন নাম্বাৰ 3 আমাক কি দিয়া আছে তো আমাক দিয়া আছে যে a1/a2, b1/b2, c1/c2 ৰিজাই তলৰ সমীকৰণ কেইটাৰ সংগত নে অসংগত নিৰ্ণয় কৰা ঠিক আছে যেটো আমাক নিৰ্ণয় কৰিব আছে যে সংগত নে অসংগত সংগত নে অসংগত এটো কি হয় ইয়া এটো আমি অলৰেডি ডিসকাস কৰি লৈছো সো তুমি আগৰ গৈ প্লে এটো চাই লব পাৰা স্টাৰ্টিংত সো এটো আমাক দিয়া আছে সো সংগত নে অসংগত নিৰ্ণয় কৰিবলৈ প্ৰথমে a1/a2, b1/b2, c1/c2 নিৰ্ণয় কৰিব লাগিব সো ইয়াত আমি যদি ওলাও a1/a2 সো x ৰ আগত থাকাটো x ৰ যেটো সহগ আছে এটো হ'ল a1 ইয়াত x ৰ সহগটো হৈ গল a2 এটো হৈ যাব 3/2 ঠিক আছে দ্বিতীয়টো চোৱা b1/b2 এটো হৈ যাব তোমাৰ b1 আছে 2 আৰু b2 আছে তোমাৰ -3 আৰু c1/c2 এটো হৈ গল তোমাৰ 5 আৰু 7 তেতে আমি কি দেখি পালো সো a1/a2 not equal to b1/b2 not equal to c1/c2 ঠিক আছে এতেকে এই সমীকৰণৰ এটা বিন্দুত কাটিব এই সমীকৰণজোৰ এটা আমি লিখিতো এই লেখ দুডাল এটা বিন্দুত কাটিব এতেকে ই সংগত ঠিক আছে এটো গল প্ৰথমটো এটা দুই নম্বৰটো চোৱা এটা আমাক দিয়া আছে আমি যদি a1/a2 লও তেন্তে এটো হৈ যাব 3/2/9 ঠিক আছে এটুক আমি লিখি পাৰো আমি মানি ললো যে 9 ৰ তলত 1 এটা আছে বুলি কাৰণ যিকোনো অখণ্ড সংখ্যাৰ তলত 1 এটা থাকে তেন্তে কি হয় ওপৰটো তলৰ লগত আৰু মাজৰ লগত পূৰণ হ'ব তেন্তে ওপৰটো তলৰ লগত পূৰণ হলে 3 গুচি গল আৰু মাজৰ লগত পূৰণ হলে 9 দুগুণ 18 তেন্তে 3/18 যেটুক আমি লিখি পাৰো 1/6 ইয়াতে আমি উলালো b1/b2 সো b1 আছে 5/3 b2 আছে তোমাৰ -10 তো তুমি জানা এটো আকৌ এনেকৈ কৰো ইয়াৰ তলত 1 আছে বুলি ধৰলে 5 টো 1 ৰ লগত পূৰণ হ'ব তো 5 * 5 এটো হৈ গল 30 ৰ লগত 3 ৰ গুণ 30 এটো -30 তো ক্যান্সেল কৰিলে তোমাৰ 1/3 বা 1/-3 ঠিক আছে সৰি 1/6 হেদৰে আমি যেতিয়া c1/c2 উলাও সো এটো আহিব 7/14 যেটো কাটাগুটি কৰিলে তোমাৰ আহিব 1/2 তো আমি ইয়াতে কি দেখিলো a1/a2 not equal to b1/b2 সো ইয়াতে 1/6 আছে ইয়াতে 1/-1/6 আছে ঠিক আছে ওকে প্ৰশ্ন এটো দিয়া আছে আমাৰ তেন্তে আমি কি কৰিব এটাকে কি হ'ব এটা বিন্দুত কাটিব এটাকে এটা বিন্দুত কটাকটি কৰে এটাকে ই সংগত ঠিক আছে ওকে সো 5 নম্বৰটো চোৱা 5 নম্বৰটো আমি কৰো 5 নম্বৰটো আমাৰ কি আছে
এতিয়া a1/a2 সো a1 আহি যাব 4/3 a2 আছে 2 সেই আগৰ নিচিনা ইয়াৰ তলত 1 আছে বুলি ধৰি লোৱা সো ওপৰটো তলৰ লগত পূৰণ হ'ব মাজৰটো মাজৰ লগত সো 4 × 4 আৰু 3 × 6 এটো আমি কাটিলে 2 আৰু 3 আহি আছে 2/3 ঠিক আছে এটা চোৱা নেক্সটটো আমি যদি কৰো b1/b2 তেন্তে b1 আহি আছে 2 আৰু b2 আছে 3 তেন্তে 2/3 ঠিক আছে হেদৰে আমি c1/c2 কৰিলে এটো আমাৰ আহিব 8/12 তেন্তে 4 দুগুণ আৰু 4 3 গুণ ঠিক আছে 2/3 2/3 2/3 তো ইয়াতে আমি কি লিখিব পাৰো a1/a2 equal to b1/b2 equal to c1/c2 এটা এটো সমীকৰণ কেতিয়া সিদ্ধ হয় তেতিয়া ৰেখা দুডাল মিলি যায় ৰেখা দুডাল মিলি যাব তাৰ মানে কি যে ইয়াতে দুডাল ৰেখা মিলি যাব তেন্তে অসংখ্য বিন্দুত ইহঁতে কাটাকুটি কৰিব তেন্তে ইহঁতে কি হ'ব এতেকে ই সংগত এটো চোৱা নাম্বাৰ 4 আমাৰ দিয়া আছে সেটা আমি লিখিম a1/a2 এটো আমাৰ আহিব 5/-10 তো আমি লিখিব পাৰো -1/2 সো কাটিলে মাইনাসটো ওপৰত লিখা তলত লিখা একেটা কথা আমি জেনাৰেলি মাইনাসটো ওপৰত লিখিব লাগে ঠিক আছে b1/b2 এটো হৈ গল -3/6 যেটো আহি যাব তোমাৰ -1/2 হেদৰে c1/c2 যদি আমি উলাও সেটো হৈ গল 11/-22 যেটো আহিব -1/2 সো গুটি কেটা ইকুয়াল আছে তেন্তে আমি কি লিখিব পাৰো ই সংগত ঠিক আছে এটো আহি গল আমাৰ কোৱেশ্চন নাম্বাৰ 3 এতিয়া আমি কৰিব গৈ আছো কোৱেশ্চন নাম্বাৰ 4 সো হেল্লো স্টুডেন্টস এতিয়া আমি কৰিব গৈ আছো কোৱেশ্চন নাম্বাৰ 3 সো কোৱেশ্চন নাম্বাৰ 3 আমাক কি দিয়া আছে চোৱা সৰি কোৱেশ্চন নাম্বাৰ 4 সো নট 3 কোৱেশ্চন নাম্বাৰ 4 আমি কৰিব গৈ আছো সো কোৱেশ্চন নাম্বাৰ 4 আমাক কি দিয়া আছে যে তলৰ সমীকৰণ কেটা সংগত নে অসংগত নিৰ্ণয় কৰা আৰু যদি সংগত হয় তেন্তে লেখৰ সহায়ত সমাধান কৰা সো আগৰ ভিডিওটো তোমালোকে চাই লবা যে লেখৰ সহায়ত আমি কেনেকৈ সমাধান নিৰ্ণয় কৰো সো ইয়াতে আমি লেখৰ সহায়তে ইয়াৰ সমাধান উলাব লাগে যদি এটো সংগত উলায় এতিয়া সংগত হোৱাৰ শৰ্তটো কি আছিল মই আগত বুজাই দিছো তুমি চাই লবা আগৰ ভিডিওটো যে সংগত হোৱাৰ শৰ্তটো হল যে যদি ৰেখা দুডাল কাটাকুটি কৰে এটা বিন্দুত বা ৰেখা দুডাল মিলি যায় তেন্তে কি হ'ব সংগত কিন্তু ৰেখা দুডাল যদি সমান্তৰাল থাকে তেন্তে এটো অসংগত হ'ব আৰু সমান্তৰাল হোৱাৰ শৰ্তটো মই আলোচনা কৰিছিলো যে a1/a2 ইকুৱেল টু হ'ব b1/b2 যদি এটো আহে তেন্তে এটো সমান্তৰাল হ'ব আৰু অসংগত হ'ব যদি বাকি এটা সংগত হ'ব কেনেকৈ হয় এটো আমি ইয়াতে চাই আছো প্ৰথমটো দিয়া আছে x + y = 5 ঠিক আছে সো ইয়াৰ পৰা আৰু 2x + 2y = 10 এটো দিয়া আছে ইয়াৰ পৰা a1/a2 আমি উলাই লম a1/a2 সো এটো আমাক দিয়া আছে x ৰ আগত আছে 1 আৰু ইয়াৰ x ৰ আগত আছে 2 তো 1/2 b1/b2 আমি উলাই ললো 1/2 c1/c2 আমি উলালো এটো 5/10 তো ক্যান্সেল কৰিলে 1/2 ঠিক আছে এখানে আহিলে আমি কি দেখিলো যে a1/a2 ইকুৱেল আছে b1/b2 ইকুৱেল আছে c1/c2 তেন্তে ৰেখা দুডাল মিলি যায় ৰেখা দুডাল কি হ'ব মিলি যাব আৰু ৰেখা দুডাল যদি মিলি যায় এতেকে ই সংগত তেন্তে এটো কি হ'ব সংগত ঠিক আছে এতিয়া আমি যদি এটো সংগত হৈ গল তেন্তে ইয়াৰ সমাধানটো লেখৰ সহায়ত আমি কৰিব লাগিব সো কেনেকৈ কৰো চোৱা তুমি এটো লৈ লোৱা সমীকৰণ 1 আইটো লৈ লোৱা সমীকৰণ 2 তো আমি এটো 1 আৰু এটো 2 লৈ ললো ঠিক আছে এটা তালিকাটো বনাব লাগিব সো 1 ৰ পৰা এটা ইয়াক আমি
লৈ যাওঁ y = mx + c এইটো সমীকৰণ আহি আছে হেতুত সো এইটো সৰল ৰেখাৰ সমীকৰণ আহি হয় সো তোমালোকে যদি এইটোত কনভাৰ্ট কৰা তেন্তে মানটো উলাবলৈ সহজ হয় আৰু যদি আমি এনেকৈ ৰাখি পেলাই উলাব পাৰো কিন্তু এনেকৈ ৰাখিলে কি হয় অলপ কঠিন হ'ব ঠিক আছে তো এইটো আধিত লৈ যাও সো কিয় কঠিন হ'ব যেনেকৈ মানি লোৱা তুমি x ৰ ঠাইত কি আৰু y ঠাইত কি বহালে তোমাৰ মানটো 10 ৰ সমান হ'ব সো এইটো অলপ ভাবিবলৈ সময় লাগিব কিন্তু এনেকৈ যদি আমি আধিত বনাই লওঁ তেন্তে এইটো সহজে ওলাই যায় ঠিক আছে সো ইয়াত চোৱা ইয়াতে আছে x + y = 5 তেন্তে y = mx + c আধিত বনাব হলে y টো ইয়াতে থৈ পেলাই x টো ইফালে লৈ যাওঁ তেন্তে এইটো হৈ যাব y = 5 - x এটা তালিকাটো ইয়াৰ কাৰণে বনাই দিয়া আমাৰ তিনটা বিন্দু হলে হল এইটো x এইটো y ঠিক আছে সেটা কিমান বহাব পাৰা 1 বহালে 4 2 বহালে 3 আৰু 3 বহালে 2 এখিনি আহিলে নেক্সট 2 পৰা ইয়াতে গুটে সমীকৰণৰ পৰা 2 আমি আঁতৰাই দিলে এইটো আছে তোমাৰ 2x + 2y = 10 তেন্তে যদি কমন লৈ লোৱা তেন্তে এইটো হ'ব x + y = 5 এইটো একে আহিব তেন্তে y = হৈ গল 5 - x ইয়াৰ তালিকাটো যদি আমি বনাও তেন্তে ইয়াতে বেলেগ বেলেগ মান লোৱা যেনেকৈ আমি লৈ ললো 0 তেন্তে 5 আহি যাব এটা যদি মই লৈ ললো -1 সো 5 - -1 তো মাইনাসে মাইনাসে প্লাস 5 1 6 ঠিক আছে ইয়াতে তুমি লৈ লোৱা -2 তেন্তে এটো হৈ যাব 7 ঠিক আছে -1 লৈ যদি 6 হয় তো -2 লৈ 7 হয় তে বিন্দুগিটা আমি লেখৰ হয় স্থাপিত কৰো তো সো আমি লেখটো বনাইছো লেখৰ কাৰণে আমাক দুটা অক্ষ লাগিব এটা হৈ গল x অক্ষ এটা হৈ গল y অক্ষ এটো আমাৰ হৈ গল x অক্ষ এটো হৈ গল আমাৰ y অক্ষ এটা সৈ ইয়াতে উচ্চতম মানটো 7 আছে আমি সমান সমানকে 7টা ভাগ কৰি লওঁ এটা বৰ্গ 1 একক হিচাপে লৈ ললো ঠিক আছে এটো 1 2 3 4 5 6 7 -1 -2 -3 -4 -5 -6 -7 তলপিনে আহিলে -1 -2 -3 -4 -5 -6 -7 ঠিক আছে এটো y ড্যাশ এটো x ড্যাশ এটা মানকেইটা বহাই প্ৰথম মানটো আছে 1 4 ঠিক আছে প্ৰথম মানটো কিমান হ'ব 1, 4 সো 1 x পিনে আৰু 4 y পিনে সো এটো হৈ গল ইয়াৰ পৰা আমি আৰম্ভ কৰিম এটো হৈ গল আমাৰ মূল বিন্দু সো 1, 4 x পিনে 1 y পিনে 4 এখিনিতে আহিলে নেক্সট আছে 2, 3 সো x কিনে 2 y পিনে 3 তাৰ পিছত আছে 3, 2 সো x পিনে 3 y পিনে 2 এতিয়া সংযোগ কৰি দিব লাগিব সো আমি সংযোগ কৰি দিম সো এটো আমাৰ যেটো লেখ আছে এটো হৈ গল x + y = 5 এটা দ্বিতীয় লেখটো আমি বনাও সো এটো আছে 0,5 তাৰ মানে x পিনে 0 সো x ইয়াৰ পৰা আৰম্ভ হ'ব x 0 হলে কোনটো 0 সো এটো 0 হয় এটো 1 হয় 2 হয় 3 হয় 0 হলে এটা থাকিব ইপিনে না যায় 0 আৰু y পিনে 5 আছে y কোন পিনে যায় ওপৰ নাইবা তলত সো পজিটিভ হলে ওপৰ নেগেটিভ হলে তলত তো পজিটিভ হৈছে তেন্তে y ওপৰ পিনে 5 ঘৰ যাব 1 2 3 4 5 এখিনতে আহিলে সেইটো বিন্দু নেক্সট -1,6 সো -1 ললে 6 সো 6 হলে এখিনতে আহিব এটোই বিন্দুত আহি আছে সো একেটাই লেখডালৰ ওপৰতে আহি আছে নেক্সট -2,7 তো -2 হলে x ৰ মাইনাস ইপিনে আহিব আৰু y পজিটিভ তাৰ মানে ওপৰ পিনে যাব সো 7 হলে এখিনতে আহিলে সো আমি কি দেখিলো যে যিখিনি বিন্দু ইয়াত আছিল সেই বিন্দুকিটা ইয়াৰ লেখৰ ওপৰতে বহিছে সো এটুকে আমি 2x
প্লাছ 2y ইকুৱেল টু 10 ল'ব পাৰোঁ ঠিক আছে এতিয়া চোৱা ইয়াতে আমাৰ সংগত আছিলে a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এই দুডাল ৰেখা কি লিখা আছিলে মিলি যায় চোৱা ৰেখা দুডাল কি হৈছে মিলি গৈছে মানে এটাৰ ওপৰতে আনটো ৰেখা আছে তো ইয়াত চোৱা ইয়াৰ সমাধান কি হ'ব এইখিনি আৰু এইখিনি গোটেইখিনি কি হ'ব ইয়াৰ সমাধান কাৰণ ৰেখা দুডাল কি হৈছে মিলি গৈছে তাৰ মানে সমাধান কিমান হ'ব অসংখ্য সমাধান ইয়াৰ সমাধান কিমান হ'ব অসংখ্য হ'ব ঠিক আছে সো বুজি পাইছা এইটো নাম্বাৰ 1 হৈ গ'ল এতিয়া আমি কৰো নাম্বাৰ 2 তো স্টুডেন্টস দ্বিতীয় নম্বৰ প্ৰশ্ন আমি কৰিব গৈছো সো ইয়াতে আমাক আকৌ হেই একেটাই যে সংগত না সংগত হেতু নিৰ্ণয় কৰিব আছে তো প্ৰথমে আমি a1/a2 উলাই লম সো a1/a2 আমাৰ আহি আছে x ৰ ঠাইত 1 আছে সো 1 ইটো হৈ গ'ল 3 b1/b2 আমি উলালো ইটো হৈ গ'ল -1/-3 যেটো আহিব 1/3 ঠিক আছে হেদৰে আমি উলাই ললো c1/c2 যেটো আহিব 8/16 কাটাকুটি কৰিলে 1/2 আমি কি দেখিলো ইয়াত চোৱা যে a1/a2 ইকুৱেল আছে b1/b2 নট ইকুৱেল টু আছে c1/c2 এই শৰ্তটো যেতিয়া আহে আমি কি বুলি কওঁ তোমালোকে যদি নাজানা হলে আগৰ ভিডিওটো চাই লবা এই শৰ্তটো আহিলে আমি লিখো যে কোনো সমাধান নাই ঠিক আছে কাৰণ ৰেখা দুডাল কি হয় সমান্তৰাল হ'ব তো কোনো সমাধান নাই এতেকে ই অসংগত ঠিক আছে এটা আমাৰ হৈ গ'ল 2 নম্বৰ এতিয়া আমি কৰো 3 নম্বৰ সো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 3 সো প্ৰথমে আমি কি উলাই লম a1/a2 সো a1/a2 আমাৰ আহি আছে 2/4 যেটো কাটাকুটি কৰিলে আহি যাব 1/2 ঠিক আছে এতিয়া আমি উলাই লম b1/b2 এটো আহিব 1/-2 সো y ঠাইত কিমান আছে 1 আৰু এটো y ঠাইত কিমান আছে -2 তো 1/-2 তাৰপিছত আমি উলাই লম c1/c2 যেটো হৈ গ'ল -6/-4 কাটাকুটি কৰিলে তোমাৰ 3/2 আহিল ঠিক আছে তেতিয়াতে আমি কি পালো যে a1/a2 not equal to b1/b2 not equal to c1/c2 যদি এটো শর্ত আহে তেন্তে আমি কম যে এটা অদ্বিতীয় সমাধান আছে এতেকে ই সংগত ঠিক আছে এটা সংগত হৈ গল তেন্তে আমাক কি কৰিব লাগিব লেখৰ সহায়ত ইয়াৰ সমাধানটো নিৰ্ণয় কৰিব লাগিব এটা চোৱা আমি এই সমীকৰণটোক এনেকৈ লিখিলো তো আমি লিখিব পাৰো 2x + y = 6 ইয়াক আমি লিখিলো 4x - 2y = 4 সো 6 টো ইফালে গলে - টো পজিটিভ হৈ যাব -4 টো পজিটিভ হৈ যাব সো এটো আমি ললো নাম্বাৰ 1 আৰু এটো ললো নাম্বাৰ 2 ঠিক আছে এনেকৈ লিখিলো এটা চোৱা 1 ৰ পৰা আমি লিখিব পাৰো y = 6 - 2x ঠিক আছে এনেকৈ বনাই ললো y = mx + c সমীকৰণৰ আৰ্হিত আমি চেঞ্জ কৰি ললো এটা মানকিটা বহাই যোৱা x ৰ ঠাইত কি বহালে এতে 6 ৰ মান ওলাই গৈ থাকিব সো এতে 1 বহালে 2 * 2 হ'ব 6 ৰ পৰা 2 গলে 4 সো 1 বহালে 6 ৰ পৰা 2 যাব এটো হৈ গল 4 2 বহালে 2 * 2 = 4 6 ৰ পৰা 4 গলে 2 ঠিক আছে 0 বহাই দিয়া 0 বহালে 2 * 0 = 0 6 ৰ পৰা 0 গলে 6 এটো প্ৰথম আমাৰ তালিকাটো পূৰ হল এটা দ্বিতীয় তালিকাৰ কাৰণে আমি এটো সমাধান কৰো সো 2 ৰ পৰা
2 পৰা আমি কি লিখিব চোৱা টুৱাইছ y টো আমাক y মানটো লাগে তেন্তে এটো ইফালে যা এই 4 টো ইফালে না সো এটা আমাৰ আহিব 4x - 4 = 2y তেন্তে এটো সিধা কৰি লিখা তেন্তে y = হ'ব 4x - 4/2 ঠিক আছে এটো আহিলে এতিয়া গোটেইটোৰ পৰা 2 কমন আহি আছে আমি লিখিব পাৰো 2 ইয়াতে কমন ললে 2x - 2 by 2 2 cancel এটাই যাব y = 2x - 2 ঠিক আছে তে ইয়াতে মান লোৱা আৰু ইয়াতে মান কেটা বহাই যায় যেনেকৈ এটা 1 ললে 2 * 2 আৰু 2 পৰা 1 ললে 2 * 2 2 পৰা 2 গলে 0 ঠিক আছে এটা 2 ললে 2 * 2 4 2 ললে 2 * 2 4 4 পৰা 2 গলে 2 3 ললে 2 * 3 6 6 পৰা 2 গলে 4 ঠিক আছে এতিয়া মান কেটা এটা বহাই যাও চোৱা তো প্ৰথম আমাৰ এটো তালিকাৰ পৰা মানটো বহালে 1,4 আহি আছে সেটো তালিকাৰ পৰা প্ৰথম মানটো 1,4 তাৰ মানে x পিনে 1 y পিনে 4 আহিছে তো x পিনে 1 y পিনে 4 নেক্সট হৈ গল 2 2 তাৰ মানে x পিনে 2 y পিনে 2 তাৰপিছত 0,6 তাৰ মানে 0,6 এটো ইয়াতে আহিব এটা তিনিটা বিন্দু সংযোগ কৰা এটো এটা লেখ আহিলে যাৰ সমীকৰণটো আছিল 2x + y = 6 এটো হৈ গল 2x + y = 6 এটা দ্বিতীয় সমীকৰণটো চোৱা এটো আছে 1,0 তাৰ মানে x পিনে 1 y 0 x পিনে 1 y 0 এইখিনিতে থাকিলে নেক্সট হৈ গল 2,2 x পিনে 2 y পিনে 2 x পিনে 2 y পিনে 2 এইখিনিতে আহিলে তৃতীয়টো 3,4 সো 1 2 3 আৰু 4 সো 4টো এইখিনিতে আহিব ঠিক আছে এই তিনিটা যদি সংযোগ কৰা তো 6টো হৈ আছে এটো লেখ হৈ গল তোমাৰ 4x - 2y = 4 এটো আহিব 4x - 2y = 4 সো এটো ইয়াৰ লেখ হয় এটা দুইটা লেখত আমি কি দেখিছো দুটা লেখ এটা বিন্দুত কাটি আছে তে এই বিন্দুটো কিমান হয় চোৱা এই বিন্দুটো হৈ গল ইফালে গলে 2 আৰু ইফালে গলে 2 তাৰ মানে 2,2 বিন্দুত কাটি আছে এটা ইয়াৰ সমাধান কিমান হ'ব 2,2 ঠিক আছে সো আমি সংগত না সংগত হেতু নিৰ্ণয় কৰো আৰু সমাধান আমি লেখৰ সহায়ত উলালো ঠিক আছে তো গল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ 3 কোৱেশ্চন নম্বৰ 5 টো তোমালোকৰ কাৰণে এৰিলো এটো তোমালোকে চেষ্টা কৰিবা আৰু অলপ প্ৰেক্টিস কৰিবা ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনত যাও